Hello guys, welcome back to my YouTube channel. আজি আমি এখন বিয়া খাবৰ কাৰণে ওলাইছো। বিয়াখন আছে দেৰগাঁও মেইন ৰাস্তাৰ পৰা অলপ সোমাই যাব লাগে। তো সেই কাৰণে ৰাতিপুৱা 12টা 11:30 মান বজাত আমি ধুনীয়াকৈ এয়া কাপোৰ কানি পিন্ধি ৰেডি হয় মই এয়া ঘৰৰ ভিতৰত সেলফি তুলিছিলোঁ। তাৰ পাছত এয়া আমি গাড়ীত গৈ থাকোঁতে মই ভিডিঅ' কৰিছিলোঁ। এয়া মই ৰেড কালাৰৰ ড্ৰেছ এযোৰ পিন্ধিছিলোঁ। কেনেকুৱা লাগিছে ক'ব আপোনালোকে। লগতে মোৰ বেবী হয়, তাকো মই ভিডিঅ' কৰিছিলোঁ। ধুনীয়াকৈ সি বহি আছে, স্কাই ব্লু চাৰ্ট এণ্ড পেণ্ট পিন্ধাইছিলোঁ তাক। এয়া আৰু মোৰ ডাঙৰ ল'ৰা আগৰ চিটত বহিছে। একচুৱেলি জেনেৰেলি সি নবহে, কিন্তু আজি তাৰ কিনো মন গ'ল, সি কৈছে আম্মা মই আগত বহিম। তো সি আগত বহাৰ কাৰণে তাক মই ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ। বেবীকে মই অলপ ভিডিঅ' কৰিলোঁ। এয়া আমি গাড়ীত গৈ আছোঁ বিয়ালৈ বুলি। এয়া এনেকুৱা মই ভিডিঅ' অলপ দিছিলোঁ বেবীৰ ভিডিঅ', কিন্তু মেইন বিয়াখনৰ ভিডিঅ'টো মই আজিহে আপলোড কৰিছোঁ। অকণমানকৈ মই ভিডিঅ'টো আপলোড কৰিম। এয়া তাৰপিছত গাড়ীত গৈ থাকোঁতে এনেকুৱা বৰষুণ ষ্টাৰ্ট হ'ল। এয়া পূৰা বৰষুণ, গোটেই যোৰহাটৰ পৰা দেৰগাঁওলৈকে যাওঁতে আমি অকল বৰষুণেই পালোঁ। কিন্তু ভালো লাগিছে, বৰষুণত জাৰ্ণি কৰি ভালো লাগে, বহুত ধুনীয়া লাগে। তো আমি বৰষুণৰ মাজে মাজে গৈ আছে আমাৰ যাত্ৰা বিয়ালে বুলি। এয়া মই অকণমান ৰাস্তাত এয়া ভিডিঅ' কৰিছিলোঁ ফ্ৰণ্টৰ পৰা ছাইডৰ পৰা। তো আপোনালোককো মই অকণমানকৈ দেখাইছোঁ। এয়া ইমানেই বৰষুণ দিছে নহয়। এয়া তাৰপাছত লাহে লাহে আমি আহি পালোঁ আমাৰ বিয়াৰ ঘৰ। তো এয়া মই সোমাই বহি পেলাই অকণমান ভিডিঅ' কৰিছিলোঁ পেণ্ডেলৰ। এয়া আৰু লগতে কিউট কইনাৰো ভিডিঅ' কৰিছিলোঁ। এয়া বহুত ধুনীয়া কিউট লগা এগৰাকী কইনা, লগতে কইনাৰ লগত মই তুলিছিলোঁ ভিডিঅ', সেয়াও দেখাইছোঁ। কইনা মোতকৈ বহুত ওখ চাপৰ দেখাইছে, স্লিম ফিগাৰৰ কইনা। আৰু এয়া ওপৰটো পেণ্ডেলৰ ওপৰখিনি মই এনেকৈ কৰিছিলোঁ। সৰু সৰুকৈ মই ভিডিঅ' ক্লিপছকেইটা লৈছিলোঁ। বেছিকৈ ভিডিঅ' কৰি থাকিব নোৱাৰিলোঁ। টোটেলি মানে মোৰ হাজবেণ্ডৰ চিনাকি মানুহ হয়, মোৰ অলপ অচিনাকি, সেইটো কাৰণে মই বেছিকৈ ভিডিঅ' কৰি থাকিব পৰা নাই। অকণমান কৰিলোঁ আৰু কইনা এনেকৈ পেণ্ডেলৰ তলত মানুহক চফ দি থকাৰ ভিডিঅ' মই অকণমান কৰিছোঁ। এয়া ইয়াক মাজে মাজে কইনা, মানুহৰ মাজে মাজে কইনা মই তেনেকেই ভিডিঅ' কৰিলোঁ। তাৰপাছত মই ৰাতি ঘৰত আহি বনাইছিলোঁ মটন। তো মটনৰ কাৰণে মই প্ৰায় 5-6টা
পিঁয়াজ এনেকৈ কাটি লৈছোঁ, কাটি পেলাই এয়া মজাই লৈছোঁ। তাতে দি দিছোঁ অলপ আদা নহৰু পেষ্ট, গোটেইখিনি খুব ভালদৰে মজাই ল'ব লাগিব। তাত দি দিছোঁ গৰম মছলা, মটন মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, কাশ্মীৰী মিৰ্চ, এই গোটেইখিনি দি পেলাই অকণমান কালাৰ হ'বৰ কাৰণে কাশ্মীৰী মিৰ্চটো দিছোঁ আৰু অকণমান ৰেড চিলি পাউডাৰ, এই গোটেইখিনি দি পেলাই মই খুব ভালদৰে প্ৰায় 15-20 মিনিট মজাম। তাৰপিছত দিছোঁ নিমখ এয়া আৰু হালধি। এই মটন তৰকাৰীখনত মই যথেষ্ট পৰিমাণেৰে মছলা দিছোঁ বুলি ক'ব পাৰি। তাতে দি দিছোঁ ইলাচি আৰু ডালচেনি, লং অকণমান, তাত দি দিছোঁ অকণমান দৈ, ফ্ৰেছ দৈ আছিল মোৰ ওচৰত, তো মই দৈ অকণমানো দি দিছোঁ। মটন এনেকৈ খালে বহুত টেষ্টি লাগে, আপোনালোকে বনাই চাবচোন। এনেকৈ গোটেইখিনি মোৰ মজোৱা হৈয়ে গৈছে, এয়া চব। তাৰপিছত মই মটনখিনি ইয়াতে দি দিছোঁ, এয়া আলু লগতে দি দিছোঁ। মই আলু আৰু মটন একেলগে মজাম, মানে মটনখিনি এক্সট্ৰাকৈ, আলুখিনি এক্সট্ৰাকৈ নহয়, মই দুইখিনি একেলগেই মজাম। এনেকৈ মই প্ৰায় 15 মিনিটমান মজাম মটনখিনি। এয়া ইমান ধুনীয়া কালাৰ আহিছে চাওক। এই খানাটো একচুৱেলি মোৰ কিটচেন বেবীৰ কাৰণে নহয়, এইবিলাক খানা আমি খাবই নোৱাৰোঁ। মছলা দিয়া খানা, জলকীয়া গুড়ি দিয়া খানা মোৰ কিটচেন বেবীয়ে খাব নোৱাৰে, লগতে ময়ো নাখাওঁ। এইটো মোৰ হাজবেণ্ড আৰু সিহঁতৰ মামাৰ কাৰণে এই খানাটো বনোৱা হৈছিলে। এয়া হৈ গ'ল, মই পানীও দিলোঁ। তাৰপিছত মই ঢাকন মাৰি দিলোঁ। চিটি প্ৰায় 4-5টা মই চিটি মৰাম। এয়া 4-5টা চিটি মৰাৰ পাছত মই গেছটো অফ কৰি দিম। এয়া তাৰপাছত মই হেণ্ডেল কৰাৰ পাছত, হুইচেল কৰাৰ পাছত চাইছোঁ, এয়া চাওক। ৱাও ৱাও ৱাও, ইমান ধুনীয়া কালাৰ চাওক। ৱাও, বহুত ধুনীয়া কালাৰ হৈছে আৰু খাবৰ কাৰণেও হেনো বহুত টেষ্টি হৈছিলে। মই খোৱা নাই, মোৰ হাজবেণ্ডে কৈছিলে খাবলৈ বহুত টেষ্টি হৈছিলে। তো এয়া হৈ গ'ল মোৰ মটন তৰকাৰীখন। তো মই এতিয়া বাঢ়ি পেলাই আপোনালোকক ওচৰৰ পৰা দেখাম। এয়া হৈ গ'ল, দুপৰীয়া ভাতত খাবৰ কাৰণে বনাইছিলোঁ। এয়া মই এটা বাতিত এয়া উলিয়াই লৈছোঁ মটন তৰকাৰীখন। এয়া গোটেইখিনি মই উলিয়াই ল'লোঁ। চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ। গৰম গৰম ভাতৰ লগত মটন খোৱাৰ ঠাণ্ডা বতৰত মজাই বেলেগ। তো মোৰ আজিৰ ভিডিঅ'টো ইমানেই। তো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই, ধন্যবাদ।